মোৰেতো চকুলে চোৱা ঘনে ঘনে পাইছা জানো মোৰ মন তোমাৰে লিহিৰি মনৰে বাতৰি ওমান। গুড মৰ্নিং। আশা কৰোঁ সকলোৰে খবৰ খাতি ভালেই। আজিৰ পৰা ৰ'দটো দিছে, ভাল লাগিছে। সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। কিছুমানে সোধে আপুনি ভাত বনায়নে? ৱা ইমান দাম দি ৰিংকুক ৰাখিছে, ৰিংকুৱে খানা নবনাই কি মই বনাম নেকি? ইমান ধুনীয়া ফেচিলিটি দিছে মোক মানুহজনে। সি ঘৰলৈ গ'লে বনাওঁ। ভাত বনাবলৈ ভয় কৰাৰ ভিতৰত নহয় নহয়, খাবই লাগিব। মানুহৰ কুৱেশ্যন কিছুমান যে ৰিয়েলি মানে কেনেকৈ ভাবি পায় বুজিয়ে নাপাওঁ। লাল চাহ কাপ আহি গ'ল, এইফালে ৰুটি ভাজি অমলেট বনাই আছে ৰিংকুৱে। শুনিছা? মোক নহয় কিছুমানে কুৱেশ্যন কৰিছে তুমি ভাত নবনোৱা নেকি? মই কি যে কথা বাৰু কেলৈ এনেকুৱা বাৰু লোকৰ ওপৰত ইমান মাথা মাৰি থাকে ন? মানে আচৰিত দেই। অঁ ইমান ধুনীয়া ফেচিলিটি এটা দিছা, মানে আচলতে কি নিজৰ নাই যে সেইকাৰণে মানে কিছুমান মানুহ জ্বলে মানে, গম পাইছানে? সেইটোৱে কথা। লোকক জ্বলি একো লাভ নাই, নিজৰটো কৰি গ'লেই হ'ল। সি ঘৰলৈ গ'লে মই বনাওঁ নহয়। এইকেইখন হাত সোণৰ কৰি লেপি থোৱা নাই, এইকেইখনে বহুত কৰিলোঁ। সেইকাৰণে ভগৱানে এতিয়া মোক কৈছে অকণমান তই আৰাম কৰ, খা ধুনীয়াকৈ খাই লৈ, সেইকাৰণে খাই আছোঁ আৰু। সময় হ'লে কৰিম নহয় আকৌ। ইমান চাবলৈ যদি মন যায় আমাৰ ঘৰলৈ ফুৰিবলৈকে আহিবচোন, ভাত বনাই খুৱাই দিম দেই। যিমান যত কাপোৰ আছিলে চব উলিয়াই থৈ আহিলোঁ। ভাগৰ লাগি গ'লগৈ, ভাগৰ লাগিলেও লাগক। আকৌ কেতিয়া মন গ'লে হুমুয়াই দিব ঠিকন নাই নহয়, ভয় লাগে ন? ৰ'দটো পাওঁতে শুকাইছোঁ ন। আৰু ইমানেই ধুনীয়া তামোল এখন খাইছোঁ নহয়, ইমানেই মিঠা। বাহু কিমান কেজি এইটো? এনেকুৱা ভিডিঅ' এটা দিছিলোঁ, গেটৰ বাহিৰত মাছ কাটি আছিলে। আমাৰ গেটৰ ভিতৰত নোসোমাই মানে কুকুৰ আছে। ইমান মানুহৰ বেয়া বেয়া কমেণ্ট, অ' ভগৱান। ৰ'দ পৰিছে, মানুহজনো বাহিৰত আছে, ছোৱালীজনীও বাহিৰত আছে, মাও বাহিৰত আছে। ভিতৰত নোসোমাই এতিয়া কি কৰিম? আপোনালোকৰ ব্যৱহাৰে আপোনালোকৰ পৰিচয়। নজনা নুশুনাকৈ এই 1 ছেকেণ্ডৰ এটা ভিডিঅ' দেখি কিয় ইমান বেয়াকৈ মানুহক কমেণ্ট কৰে? আমিও মানুহ হয়, আপোনালোকতকৈ আমাৰ বেছি জ্ঞান আছে, বুজি পাইছেনে? তেওঁ এতিয়া নোসোমাই, তেওঁক আমি এতিয়া জোৰ কৰিতো সোমাব নোৱাৰোঁ। তেওঁ আমাৰ ৰেগুলাৰ মাছ দিয়া মানুহ হয়, আৰু যিখিনি আমাৰ ঘৰত মৰম কৰে সেইখিনি মৰম বেলেগে নকৰে, মই সেইটো আপোনাক কৈ দিছোঁ। আৰু আমি যি দেখুৱাম আমাৰ ছোৱালীয়ে সেয়াকে শিকিব, আমি সেইবোৰ কেতিয়াও নিশিকাওঁ। আৰু দেখুৱাবৰ কাৰণে আমি কেতিয়াও নকৰোঁ। আমাৰ যিটো অন্তৰৰ পৰা কয় আমি সেইটো কৰোঁ। যদি বেয়া হয় বেয়াই, ভাল হয় ভালেই, বছ সেইটোৱে কথা। আৰু তাত আৰু একো নাই মানে। আনক জাজ কৰিবলৈ আমি পাৰফেক্ট নহয়, মই সেই বুলি ভাবোঁ। কিছুমানে কেলৈ সুধি থাকে নাজানো, কিছুমানে মানে কি হয় নিজৰ লাইফটোত মানে সুখী নহয় যে, সেইকাৰণে আনক কুৱেশ্যন কৰি কৰি মানে দুখী কৰিবলৈ বিচাৰে। কিন্তু আপোনাৰ এটা সাধাৰণ কুৱেশ্যনে মানুহক দুখী কৰিব নোৱাৰে, কিন্তু তথাপিও মানে এটা ক্লিয়াৰিফিকেশ্যন দিয়াটো ভাল। মোৰ ঘৰ, মোৰ কথা, মই কৰোঁ নকৰোঁ, মোৰ ঘৰৰ মানুহ আছে, সেইকাৰণে বেলেগে মাথা মাৰি লাভ নাই। আৰু এজনে কৈছে দেই, আজি মই চবৰে বোলো আনচাৰবোৰ দিওঁচোন। চবৰে ভাল লগাবোৰ বহুতে ভাল মৰম দিছে, কিন্তু কিছুমান গেলামানৰ মানুহ আছে, কৈছে আপোনাৰ ছোৱালীজনী দেখিবলৈ মৰম লগা, কিন্তু অলপ কথাবোৰ ভালকৈ শিকাবচোন। আপোনালোকৰ দাদাটোক যে বোলে, ঘৰত থকা দাদাটোক যে তই তইকৈ কয়, তাই আমাকেই তই কয়। 21 মহীয়া ছোৱালী। আপুনি নিজকে এবাৰ কুৱেশ্যন কৰি চাবচোন, নিজৰ মাক সুধিবচোন আপুনি কি কৈছিলে সৰু থাকোঁতে। নে সৰুৰ পৰা যদি আপুনি জ্ঞানৰ ভাণ্ডাৰটো লৈ আহিছিলে, তেনেহ'লে নাজানো দেই, আপোনাৰ নিচিনা মহাপুৰুষ আমি হ'ব নোৱাৰোঁ। আমাৰ ছোৱালীক আমি নিজে শিকাম, আপোনালোকে শিকাবলৈ কোনো দৰকাৰো পৰা নাই। আৰু ইমান সৰু ছোৱালী এজনীৰ লগত লাগি নাথাকিব। মানুহে নিজৰ ল'ৰা ছোৱালীকেইটাক কি শিকায় কি নিশিকায় গুৰুত্ব নিদিয়ে, লোকৰ ল'ৰা ছোৱালীক কি কৰিছে কি নাই কৰা সেইবোৰ মাথা মাৰি ফুৰে। পৃথিৱীৰ মেক্সিমাম মানুহ তেনেকুৱাই হয়। নিজৰ মাক আছে, দেউতাক আছে, মাথা মাৰিব নহয়, কিয়নো বেলেগে মাথা মাৰি ফুৰিব লাগে হয়।
কিছুমান কথা মানে শুনিলে মানে এই ব্ৰেইনত ৰঙা তাঁৰডাল মানে ছিগি যাওঁ হয়। আজি মোৰ ৰঙা তাঁৰডাল ছিগি গৈছে, সেইকাৰণে বোলো অলপ আনচাৰ বুদ্ধি দিছোঁ। সদায় মানুহৰ ভাল ৰূপ এটাও থাকে, বেয়া ৰূপ এটাও থাকে। আজি বোলো বেয়া ৰূপটোকে চাওক, কিমান ভাল ৰূপ চাব। মই সঁচাকৈ ভালত বহুত ভাল, বেয়াত সঁচাকৈ কৈছোঁ বহুত বেয়া। মোক কিবা এটা বেয়া ক'লে মই সহিব পাৰিম, কিন্তু মোৰ মানুহজন, মোৰ ছোৱালী, মোৰ ঘৰখনক কোৱা কথাবোৰ মই একদম সহিব নোৱাৰোঁ। মোৰ মানে মাথাটো টিঙিচ কৰি যায় মানে। কিহে পায় বাৰু মানুহবোৰৰ এনেই বাৰু লোকৰ ভিডিঅ' কিছুমান চাই পিনে কি বুজিলে কি নুবুজিলে। ভালবোৰত কমেণ্ট নকৰে, ভালবোৰত কমেণ্ট কৰিবলৈ মুখখন খোল নাখায়। কিবা এটা মানে ক্লিপ 1 ছেকেণ্ডৰ ভিডিঅ' এটা কি আপুনি বুজি পায় অ'? ইমান বুজি পোৱা হ'লে দেশখন আজি বহুত উন্নতি হ'লহেঁতেন। ইমান যদি ভাল মানুহ আছে, আপোনালোকে দেশখনৰ কথা কিয় চিন্তা নকৰে? লোকৰ ঘৰত কি হৈছে মাথা মাৰি ফুৰে। আৰু মই আনৰ কথাত গুৰুত্ব নিদিওঁ, কিন্তু মই ৰিপ্লাই দি দিছোঁ তেওঁলোকক। অকণমান তেওঁলোকৰ মগজটো এনেও হিলা যে, হিলি পিনে তাৰকেইডাল নিগেটিভ পজিটিভ লাগি পিনে অকণমান ভাল হ'লেও হওকচোন বোলো, সেইবুলিয়ে কৈ দিছোঁ। আৰিয়াক খুৱাই ল'লোঁ, এই যে খুৱাইছোঁ ময়ে খুৱাইছোঁ। সেইকাৰণে এটা কেঁচুৱা থকা মাকক নুসুধিব আপুনি কি কৰে। হয়, মই ঘৰৰ বাকীবোৰ কাম নকৰিব পাৰোঁ, কিন্তু মোৰ আৰিয়াক খোৱা বোৱা, ধোৱা, কাপোৰ ধোৱা, চাফা কৰা, A to Z মই কৰোঁ। কিছুমান কথাই মানুহক অন্তৰত আঘাত দিয়ে। মই যে আজি আপোনালোকৰ আগত হাঁহি ভিডিঅ' বনাই আছোঁ, বহুতৰ চকু জ্বলিছে। চকু জ্বলিবলৈ কি হ'ল? মই কি কান্দি ভিডিঅ' বনাম নেকি? ময়ো মানুহ হয়, মোৰো অন্তৰত কিছুমান দুখ আছে। মই যে চব দুখ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবই লাগিব, শ্বেয়াৰ কৰিলেহে বুজি পাব, সেইটো কথা নহয়। বুজি পাইছে? যোন যেনেকৈ জীয়াই আছে তাক তেনেকেই থাকিবলৈ দিব। ইমান কুৱেশ্যন নকৰিব। সেই কুৱেশ্যনখিনি আপোনাক যদি কোনোবাই সোধে আপোনাৰ কেনেকুৱা লাগিব, সেইটো এবাৰ ভাবি চাব। সেইটো ভাবি চালেই তেতিয়া আপুনি আনক কুৱেশ্যনটো কৰাৰ আগত গম পাই যাব। কুৱেশ্যন কৰিবলৈ মন নাযায়। কাম কৰোঁ নকৰোঁ কিয় জনাব লাগে আপোনালোকক? মই আপোনালোকৰ ঘৰত গৈ পৰি পিনে খাই থকা নাই নহয়, বোলে আমনি পাই গৈছে একো কাম নকৰে, ইজনী অকল আৰামতে খাই থাকে। তেনেকৈ কথাবোৰ কিয় কয় মানুহক? ভাল নাপালে নাচালেই হ'ল, বেয়াকৈ কমেণ্ট দি নিজৰ পৰিচয়টো নিদিব দেই। 7টা বাজিলে, আৰিয়াক ভাত খুৱাম আৰু আজি বোলো বেয়াকৈ কোৱা মানুহখিনিক আনচাৰবোৰ দি দিওঁ। সেইকাৰণে আনক কোৱাৰ আগত নিজক এবাৰ সুধি চাব, গম পাইছেনে? মোৰ লাইফত মই যিয়ে কৰি নাথাকোঁ, আপোনাৰ লাইফত আপুনি যিয়ে কৰি নাথাকক, বেলেগৰ লাইফত যিয়ে কৰি নাথাকক, কিয় ইমান মাথা মাৰি থাকিব লাগে ন? এজনী বোৱাৰী হোৱাৰ পিছত, এজনী মাক হোৱাৰ পিছত, এজনী ৱাইফ হোৱাৰ পিছত মানুহ এনেই থাকিব জানো পাৰে? হয়, মই বহুত টাইমে ফ্ৰী থাকোঁ বাৰু, তথাপিও এই ছোৱালীজনী কোনে ডাঙৰ দীঘল কৰিছে? ময়েতো কৈছোঁ খোৱা বোৱা পিন্ধা চব, হয়নে নহয়? সেইটোৱে কথা। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট কিডি। গুড নাইট।